নমস্কাৰ আমাৰ এছএছচি কনষ্টেবল যদি 2024 এক্সামিনেশ্যন য'ত পিইটি পিএছটিৰ লগত ডিএমই ডিপি হ'ব আমাৰ এডমিট কাৰ্ড ৰিলিজ হৈ গ'ল সকলোৰে ক'ত এডমিট মানে চেণ্টাৰ পৰিছে আৰু মানে প্ৰথমতে এডমিট কাৰ্ডবিলাক ডাউনলোড হৈ আছিল মই বহুতৰে চাই দিছিলোঁ চাৰ্ভাৰ বহুত প্ৰব্লেম আছিল তাৰপিছত কি হ'ল এডমিট কাৰ্ডৰ ডাউনলোডৰ যিটো অপশ্যন আছিল সেইটো বন্ধ কৰি দিলে আৰু 4-5 দিন আগৰ এটা মানে ডেট দিলে যে যিমান তাৰিখে পৰিছে ডেটটো চাব পাৰিছে তাৰ পিছত আমি হেতু মানে এডমিট কাৰ্ডখন পিছত ডাউনলোড কৰাৰ অপশ্যনটো দি দিলে তো এতিয়া আমাৰ ডকুমেণ্ট কি লাগিব এইটো অকমান ইম্পৰ্টেণ্ট কিউৰি তাৰ বিষয়ে অকমান এটো যে এই ভিডিঅ'টোত আমি আলোচনা কৰিম আৰু এইখিনি ডকুমেণ্টৰ বাহিৰে একো অলাগতিয়াল বস্তু দাঙি নিয়াৰ মানে প্ৰয়োজন নাই বা ৰেডি কৰা একো প্ৰয়োজন নাই তো আমি প্ৰথম যদি চাওঁ আমাৰ এডমিট কাৰ্ডখন মানে মেণ্ডেটৰী যিখন আমি CRPF ৱেবছাইটৰ পৰা ডাউনলোড কৰিম সেইখন এডমিট কাৰ্ড আমি লগত নিব লাগিব এইটো সকলোৱে জানে Second thing is ID proof য'ত আমাৰ ফটো আৰু আমাৰ এড্ৰেছ প্ৰুফ থাকিব ইয়াতে কি ID proof চলিব মই যদি অকমান কওঁ আমাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স এইখিনি মানে ID proof আমাৰ চলিব ইয়াতে পান কাৰ্ড অকমান নচলে কাৰণ পান কাৰ্ডত আমি জানো যে এড্ৰেছ নাথাকে তো দ্যাটস হোৱাই আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এণ্ড ড্ৰাইভিং লাইসেন্স এই এডমিটখিনি বা পাছপোৰ্ট থাকিলে পাছপোৰ্ট এইখিনিয়ে মানে ID প্ৰুফত ভাল চলিব সেকেন্ড থিং ইজ কাষ্ট সাৰ্টিফিকেট এতিয়া EWS SC ST এই কাষ্ট সাৰ্টিফিকেটৰ যেটো আমাৰ ষ্টেটৰ অনলাইন ভাৰ্জন আহে অনলাইন কপি আজিকালি আহে এইটো লাগিব আৰু লগতে আমাক কি লাগিব যেটো আমাৰ এনএক্সাৰ ফৰমেট আছে আমাৰ SSCD নটিফিকেশনত যেটো আছে যে DC অফিচৰ পৰা আমি ফিল আপ কৰি সহি মাৰি আনিব লাগে সেইটো হ'ল আমাৰ চেন্ট্ৰেলৰ ফৰমেট আৰু সেই চেন্ট্ৰেলৰ ফৰমেটটো আমাক লাগিব আৰু তাত সহিটো এসিস্টেন্ট কমিশনাৰে কৰিলেও কথা নাই তো বাস আমি অনলাইন সাৰ্টিফিকেট খান দেখাই সেইখনৰ সহিটো আনিব লাগিব তাৰ পিছত আহিল ডোমিসাইল PRC এতিয়া বহুতৰে PRC খন নাই আৰু কাৰোবাৰ PRC আছে যে তেওঁলোকে ডোমিসাইল এফিডেভিট খন আনিব লাগিব ডোমিসাইল এফিডেভিট খন আনিলে তেওঁলোকৰ চলি যাব আৰু যিসকলৰ PRC আছে মই ভাবো এতিয়া মোৰ PRC আছে যেতিয়াৰ পৰা মোৰ PRC আছে মই তেতিয়াৰ পৰা ডোমিসাইল উলিয়াই পোৱা নাই মই প্ৰথম ডোমিসাইল উলাইছিলো প্ৰথম ইন্টাৰভিউটোত মানে মেডিকেললৈ পাইছিলো হেতু আছিল আমাৰ ইণ্ডিয়ান নেভিৰ SSR 2019 তো হেতুত মোৰ একো নাছিল PRC তো মই ডোমিসাইল এফিডেভিট খন বনাই নিছিলো তো তাত মই সেইদিনা কাম চলিছিল কিন্তু তাত মোক কৈছিল যে PRC খন বনাই থৈ দিবা চাকৰি পালে প্ৰয়োজন হ'ব তো মই তেতিয়া PRC এপ্লাই কৰিছিলো তেতিয়াৰ পৰা মোৰ PRC আছে আৰু তেতিয়াৰ পৰা মই অনলি PRC খন মানে ইউজ কৰো তেতিয়াৰ পৰা মই ডোমিসাইল বনাই পোৱা নাই তো যিসকলৰ মানে PRC আছে তেওঁলোকে PRC ইউজ কৰিলে হৈ যাব কাৰণ PRC খন মানে বহুত ইম্পৰ্টেন্ট কাগজ এখন মানে তাত এডুকেশন পাৰপস লেখাই থাকে হয় মানে অনলি মানে পঢ়াৰ ক্ষেত্ৰত ইউজ হয় কিন্তু পঢ়াৰ ক্ষেত্ৰত ইউজ হলেও সেই কাগজখনে প্ৰমাণ কৰে যে মই অসমৰ বাসিন্দা হেতু মেইন থিংস ন এখন তাত অনলি বস লেখাই থাকে মানে পঢ়াৰ বাবে ইউজ কৰিব পাৰি বলে জব PRC এইবিলাক পিছত হলে ন চাকৰি নাপাওঁতে জব PRC নলাই আৰু দ্যাটস হোৱাই PRC খন যদি আছে কাম চলি যাব একদম প্ৰবলেম নাই তাৰ পিছত আহিল আমাৰ হাইটৰ এনএক্সাৰখন যিসকলে জানে যে 165 হাইট আছে যাৰ 170 165 ৰ মাজত তেওঁলোকৰ এনএক্সাৰ সাগে 9 মই নাম ফৰমেটটো পাহৰিলো মানে কিমান নম্বৰ দিছে এইটো পাহৰিলো প্ৰত্যেক বছৰ চেঞ্জ হৈ থাকে যেহেতু তো এনএক্সাৰখন লাগিব আৰু এনএক্সাৰখনত যদি এসিস্টেন্ট কমিশনাৰে বহুতক সাইন দি আছে তেখেতে সাইন দিলেও কোনো প্ৰবলেম নাই বাস DC অফিচৰ অৰিজিনাল মহৰ থকা সাৰ্টিফিকেটখন হলে কাম চলি যাব সকলোৰে তাৰ পিছত ফটো কিমান লগত ৰাখিব যেটো মানে প্ৰয়োজন হৈ যাব পাৰে ফটোখিনিৰ লগত ৰখাটো জৰুৰী লগতে যেহেতু ভ্যাকেন্সিটো আমাৰ মেট্ৰিক পাছৰ ভ্যাকেন্সি তো 10th ৰ যিখিনি আমাৰ চাৰিটা ডকুমেন্ট আছে এইখিনি আমি লগত ৰখাটো উচিত তাৰ বাহিৰে কোনোবা হাই সেকেন্ডাৰী পাস গ্ৰেজুৱেচন এইখিনি যদি নিনিও একো প্ৰবলেম নাই আৰু যদি আছে নিলেও তেওঁলোকে ৰাখি থব একো প্ৰবলেম নাই কিন্তু নহলেও মানে যদি নাইও কোনো প্ৰবলেম নাই বা যদি নিব নোখোজেও কোনোৱে প্ৰবলেম নাই অনলি 10th ৰ ডকুমেন্ট নিলে কাম চলি যাব যেনটো ভ্যাকেন্সিটো 10 লেভেলৰ আছিল লগতে ইয়াতে এটা মেনশন নাই পেন লগত ৰাখিব এটা এইখিনি আমাৰ ইম্পৰ্টেন্ট আমাৰ SSCD 2024 ৰ ডকুমেন্টৰ বাকি সকলোৰে এটাই ডাউট আছিল সিগনেচাৰটো যেটো আমাৰ এনএক্সাৰ আৰু এনএক্সাৰত বা আমাৰ ডোমিসাইল এফিডেভিটত মানে আছিল কৰবাত কি কয় এসিস্টেন্ট কমিশনাৰ তেখেতে সাইন কৰে তো তেখেতৰ সাইনতো চলি যাব প্ৰবলেম একোৱে নাই তো এখানে ইম্পৰ্টেন্ট ডকুমেন্ট আছিল SSCD 2024 ৰ বাবে এখানে ডকুমেন্ট ৰেডি কৰি লৈ যাব আৰু
EWSৰ ক্ষেত্ৰত এটা কথা কওঁ, কাৰোবাৰ চেণ্ট্ৰেল ওলোৱা নাই, ষ্টেটৰখন লৈ যাওক। এতিয়ালৈকে মানে 21-22 CRPF ট্ৰেডমেন এনেকুৱা ইণ্টাৰভিউবিলাকত চেণ্ট্ৰেলৰ কাষ্ট চাৰ্টিফিকেট মানে নহ'লেও ষ্টেটৰ EWSখন একচেপ্ট কৰি আছে। ডেটছ ৱাই ষ্টেটৰ আছে, ষ্টেটৰ লৈ যাওক, চলি যাব কাম। ষ্টেটৰ যিটো ফৰ্মেট আহে মোৰ হিচাপত চব চাৰ্কুলৰে একেই, তো সেই যিটো মানে নৰ্মেল ফৰ্মেট চলে সেইটো বনাব ট্ৰাই কৰিব। বেলেগ মানে অদ্ভুত ফৰ্মেটত আৰু বনাই লৈ নাযাব, তেতিয়াহ'লে মানে অকণমান মানে প্ৰব্লেম দি দিব পাৰে। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। বাকী কি পইণ্ট মানে ইম্পৰ্টেণ্ট আছে DME DPৰ বা PTPSTৰ কমেণ্ট কৰি জনাব পাৰে। মই সকলোৰে মানে ৰিপ্লাই কৰিব ট্ৰাই কৰিম। বহুতে হোৱাটছআপত ইনষ্টাগ্ৰামত মেছেজ কৰি থাকে, পৰালৈকে মই ৰিপ্লাই কৰোঁ। মই অকণমান মানে কিবা কামত বিজি থাকোঁ, তো সেইবাবে ভিডিঅ' বনাবৰো আজিকালি অকণমান সময় নোহোৱা হৈছে। তো এইটো মই ৰাতি এতিয়া 10টা বজাত অলমষ্ট বনাই কেনে কালি ৰাতিপুৱা হয়তো মই আপলোড কৰি আছোঁ। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। সকলো হয়তো বুজি পালে, কিবা ডাউট থাকিলে কমেণ্ট বা মেছেজ সকলো কৰিব পাৰে। তো মই পৰালৈকে ৰিপ্লাই নিশ্চয় কৰিম। আজিলৈ এইখিনি, ধন্যবাদ। জয় আই অসম।